এটা গুলি মোৰ কাণৰ কাষেৰে পাৰ হৈ গ'ল। প্ৰথম গুলিটো কাণৰ ফুটা দি গ'ল সিফালৰ পৰা। আন এটা গুলি সতীৰ্থৰ বুকু চুই গ'ল। মোৰ লগৰ যিজন আছিলে তেওঁ বেটেলিয়নৰ আছিলে, তেওঁৰ গুলিটো বুকুৱে দি গ'ল। বুকুৰ এই চোলাটোত দাগি বহি গ'ল। তথাপিও আমি এৰি নিদিলোঁ। আমাৰ গুলীত প্ৰাণ গ'ল দুটা চোৰাং চিকাৰীৰ। এতিয়া ওলাই আহোঁতে মুখামুখি হ'ল। মুখামুখি হওঁতে আমি মানে গুলিয়াই দিলোঁ। দুটা মানুহ তাতে মানে মৰি গ'ল। এনেকৈ মোৰ প্ৰায় মানে চিকাৰী মোৰ মানে আমাৰ গ্ৰুপত আৰু 4জন চিকাৰী মৰা হৈছে। অতীতৰ স্মৃতি সুঁৱৰি চোৰাং চিকাৰীৰ বিৰুদ্ধে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চলা অভিযানৰ লোমহৰ্ষক বিৱৰণ এগৰাকী অৱসৰপ্ৰাপ্ত বনকৰ্মীৰ। দেওবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সোণালী জয়ন্তীৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই সন্মান জনালে প্ৰাক্তন একাংশ বনকৰ্মীক। কাজিৰঙা শতবৰ্ষ সমাৰোহ উদযাপন কেন্দ্ৰত আয়োজিত অনুষ্ঠানত নিজৰ কৰ্মজীৱনৰ অভিজ্ঞতাৰ বিৱৰণ দি আৱেগিক হৈ পৰিল প্ৰাক্তন বনকৰ্মীসকল। কাৰণ এটা সময়ত পৰ্যাপ্ত সা সুবিধাৰ অভাৱ থাকিলেও সাহসেৰে চোৰাং চিকাৰীৰ বিৰুদ্ধে যুঁজ দিছিল বনকৰ্মীসকলে। 81 চনত সোমাইছিলোঁ কাজিৰঙাৰ। সেই সময়টো বৰ সন্দেহখন আছিলে। প্ৰত্যেক ৰাতি গড় মাৰে, প্ৰত্যেক ৰাতি গুলি ফুটে। ভাত খাই থাকোঁতে গুলি ফুটে। হাতত ৰাইফলটো আৰু টৰ্চটো লগত ৰাখিব লাগে আৰু তেনেকেই দৌৰিব লাগে। আৰু পিছত যদি কোনোবা কেজুৱেল আহিলে নাহিলে উপায় নাই আৰু তেনেকৈ আমি যাব লগা হৈছিল। অৱস্থা তেনেকুৱা আছিলে কাজিৰঙাৰ। তেনেকুৱাৰ পৰা উন্নতি হৈ কাজিৰঙা আজি পৰ্যায় পাওঁতে চিন্তা কৰিছোঁ সঁচাই কাজিৰঙাৰ যথেষ্ট উন্নতি হৈছে। কাৰণ এটা ৰাইফল আমাৰ 2জন মানুহ আৰুতো মানুহ নাই। এয়াই আৰু সেইটো বহুত বাৰেই হৈছে, বহুত বাৰ হৈছে। মানে কাণত কাণ মাৰি বাচিছোঁ তথাপি চিকাৰী এৰি দিয়া নাই। খেদি মাৰিহে এৰিছোঁ। বৰ জেদি টাইপত চাকৰি কৰিছিলোঁ মই 2019 চনৰ 31 মাৰ্চ। বন্যজন্তু খালি মোক গোটেই জীৱন মই কাজিৰঙাত ধৰক 81 চনৰ পৰা আপোনাৰ 2019লৈ চাকৰি কৰিলোঁ। দিনে নিশাই বন্যপ্ৰাণী সুৰক্ষা প্ৰদানত ব্ৰতী আছিল এইসকল বনকৰ্মী। গভীৰ প্ৰত্যাহ্বানৰ মাজতো কাজিৰঙাৰ অতন্ত প্ৰহৰী এই বনকৰ্মীসকলৰ ত্যাগ আৰু কৰ্তব্য নিষ্ঠাৰ বাবে কাজিৰঙাই বিশ্ব দৰবাৰত স্থান লাভ কৰাৰ লগতে লাভ কৰিলে বিশেষ স্বীকৃতি। কাজিৰঙা সংৰক্ষণৰ ইতিহাসত কৰ্তব্যৰত অৱস্থাত বিভিন্ন কাৰণত প্ৰাণত্যাগ কৰিলে কোনোৱে। চিৰজীৱনৰ বাবে খুনীয়া হ'ব লগাও হ'ল ইয়াৰে ভিতৰৰ একাংশ। তথাপিও আক্ষেপ নাই তেওঁলোকৰ, কাৰণ আজিও মনে প্ৰাণে ভাল পায় কাজিৰঙাক। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ, কাজিৰঙা।